নমস্কাৰ আপোনালোকৰ বাবে আৰু এটা গুৰুত্বপূৰ্ণ ভিডিঅ' আছে। ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণভাৱে চাই থাকিব। ইয়াত কেছে PWD ফালৰ পৰা কেছে চাকৰি মুকলি কৰি দিছে। ইয়াত ক্লাৰ্কৰ পোষ্ট আৰু ছুপাৰভাইজাৰ পোষ্ট ইয়াত মুকলি কৰি দিছে। ইয়াত টোটাল যিটো ভেকেঞ্চি আছে 7500 ইয়াত টোটাল ভেকেঞ্চি আছে। ইয়াত কোনে আবেদন কৰিব পাৰিব আৰু শিক্ষাগত যিটো অৰ্হতা বয়সৰ যিটো সময়সীমা গোটেইখিনি এটা ভিডিঅ'তে কৈ দিম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি সম্পূৰ্ণভাৱে চাই থাকিব। গোটেই প্ৰচেছটো এটা ভিডিঅ'তে কৈ দিম। ইয়াত দেখিব পাৰে PWD ইয়াৰ ডিপাৰ্টমেণ্ট যিটো নেম আছে CPWD চেণ্ট্ৰেল পাব্লিক ৱাৰ্কছ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা এইটো চাকৰি মুকলি কৰি দিছে। ৰিক্ৰুটমেণ্ট যিটো ইয়াৰ মানে 2026 টোটাল যিটো পোষ্ট আছে 7500 ইয়াৰ টোটাল পোষ্ট আছে। আৰু পোষ্ট নেম ইয়াত ক্লাৰ্কৰ পোষ্ট আছে, জুনিয়ৰ ছুপাৰভাইজাৰ আছে, ছিনিয়ৰ ছুপাৰভাইজাৰৰ পোষ্ট আছে। ইয়াত জব টাইপটো চেণ্ট্ৰেল গভৰ্ণমেণ্ট জব হয় আৰু এপ্লিকেশ্যন যিটো মোড হয় অনলাইনৰ যোগেদি ইয়াত আবেদন কৰিব লাগিব। তাৰপিছত ষ্টাৰ্টিং যিটো ডেট হয় ফেব্ৰুৱাৰী এক্সপেক্টেড দিছে আৰু লাষ্ট ডেটটো কি আছিল মাৰ্চ এপ্ৰিল। তাৰপিছত ইয়াত দেখিব পাৰে কি আছিল এক্সামটো একাডেমিক ৰেচিঅ' ইয়াত কি আছিল মাৰ্ক দিয়া আছে। ইয়াত ৰ'ব আপোনালোকক কি আছে যিবিলাক গুৰুত্বপূৰ্ণ সেইটো দেখুৱাইছোঁ। পোষ্ট ডিটেইলছ সেইটো দেখুৱাইছোঁ। ইয়াৰ পোষ্ট নেম কি আছিল ক্লাৰ্কৰ পোষ্ট আছে। ইয়াত LDC UDC ইয়াৰ টোটাল ভেকেঞ্চি আছে 3500। ইয়াত গ্ৰুপ C লেভেলটো কি আছিল গ্ৰুপ C লেভেলৰ হয় সেইটো পোষ্ট। জুনিয়ৰ ছুপাৰভাইজাৰ যিটো পোষ্ট হয় ইয়াৰ টোটাল যিটো ভেকেঞ্চি আছে 2200। ইয়াত গ্ৰুপ B লেভেলৰ হয় এইটো পোষ্ট। আৰু ছিনিয়ৰ ছুপাৰভাইজাৰ যিটো আছে ইয়াত 1800 টোটাল ভেকেঞ্চি আৰু গ্ৰুপ B লেভেলৰ হয় এইটো। আৰু টোটাল যিটো ভেকেঞ্চি হয় ইয়াত 7500 মানে 7500। তাৰপিছত এলিজিবল ক্ৰাইটেৰিয়া ফৰ CPWD ইয়াত দেখিব পাৰে কি আছিল পদ ক্লাৰ্কৰ পদ কি আছে যিটো যোগ্যতা মানে কি আছে যিটো শিক্ষাগত যিটো অৰ্হতা। যদি ক্লাৰ্কৰ পোষ্টৰ কাৰণে আবেদন কৰিব বিচাৰিছে তেনেহ'লে 12 পাছ লাগিব, লগতে কম্পিউটাৰ নলেজ থাকিব লাগিব। তাৰপিছত ইয়াত দেখিব পাৰে জুনিয়ৰ ছুপাৰভাইজাৰ গ্ৰেজুৱেট ইন এনি ষ্ট্ৰীম গ্ৰেজুৱেট যদি কমপ্লিট কৰিছে তেনেহ'লে কি আছে জুনিয়ৰ ছুপাৰভাইজাৰৰ পদত কি আছিল আবেদন কৰিব পাৰিব। ইয়াত চিভিল ইলেক্ট্ৰিকেল প্ৰিফাৰ্ড ইয়াত কি আছে তাৰপিছতো দেখিব পাৰে ছিনিয়ৰ ছুপাৰভাইজাৰ যিটো আছে ইয়াত গ্ৰেজুৱেট প্লাছ 2 ইয়াৰ্ছ এক্সপিৰিয়েঞ্চ থাকিব লাগিব। যদি আৰ্টছৰ হওক ছায়েন্সৰ হওক সকলোৱে ইয়াত আবেদন কৰিব পাৰিব। জাষ্ট ইয়াত কি আছে গ্ৰেজুৱেট হ'ব লাগিব আৰু কি আছে যিটো ছিনিয়ৰ ছুপাৰভাইজাৰ হয় ইয়াৰ আৰু এক্সপিৰিয়েঞ্চ থাকিব লাগিব 2 ইয়াৰ্ছ এক্সপিৰিয়েঞ্চ। তাৰপিছত ইম্পৰ্টেণ্ট ডেটছ ফৰ CPWD ভেকেঞ্চি ইয়াত কি আছিল চাব পাৰে নটিফিকেশ্যন ৰিলিজ ফেব্ৰুৱাৰী মাৰ্চ আৰু এপ্লিকেশ্যন ষ্টাৰ্ট মাৰ্চ লাষ্ট ডেট যিটো আছে মাৰ্চ এডমিট কাৰ্ড এপ্ৰিল আৰু এক্সাম ডেট এপ্ৰিল ৰেজাল্ট জুন। ইয়াত গোটেই প্ৰচেছটো দিয়া আছে। এতিয়াও কি আছে লিংকটো এক্টিভ হোৱা নাই। যেতিয়া লিংকটো এক্টিভ হ'ব সোনকালে আৰু এটা আপোনালোকৰ কাৰণে আপডেট আনি দিম। আৰু যদি ফাৰ্ষ্ট টাইমৰ কাৰণে ভিডিঅ'টো চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, কিয়নো যেতিয়া কি আছে নিউ আপডেটবিলাক দিয়ে থাকোঁ আপোনালোকক সুবিধাৰ কাৰণে কৈছোঁ। আপোনালোকৰ মত কি আছে সেইটো সোনকালে পাই থাকিব, সেইকাৰণে কৈছোঁ যে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে লাইক এটা কৰি দিব। এজ লিমিট কি আছে ইয়াত চাব পাৰে 18 পৰা 30 বছৰলৈকে ইয়াত আবেদন কৰিব পাৰিব। তাৰপিছত ইয়াত চাব পাৰে জেনেৰেলৰ কাৰণে কি আছে জেনেৰেলৰ কাৰণে 18 পৰা 30 বছৰ, OBCৰ কাৰণে 18 পৰা 33 বছৰ আৰু SC STৰ কাৰণে আছে 18 পৰা 35 বছৰ। PWDৰ কাৰণে সেইটোতো আছে আপোনালোকে জানে। আৰু চেলাৰী যিটো ইয়াত কোৱা আছে মেনশ্যন কৰি দিয়া আছে ক্লাৰ্কৰ কাৰণে 25000 পৰা 32000লৈকে সেইটো চেলাৰী দিব। আৰু ছুপাৰভাইজাৰ ক্ষেত্ৰত 35000 পৰা 60000 টকাটো সেইটো কি আছে চেলাৰীটো দিয়া হ'ব মান্থলি যিটো চেলাৰী হয়। আৰু ইয়াত লিখা আছে ক্লাৰ্কৰ যিটো পদ যে পে লেভেল হয় লেভেল 4 আৰু ইয়াত চেলাৰীটো ইয়াত মেনশ্যন কৰি দিয়া আছে চাব পাৰে ক্লাৰ্কৰ লেভেল 4 ইয়াত যিটো চেলাৰী হয় 25500 পৰা 32000লৈকে এইটো চেলাৰীটো দিব। আৰু জুনিয়ৰ যিটো ছুপাৰভাইজাৰ হয় লেভেল ইয়াত 35400 টকাৰ পৰা 48000লৈকে এইটো চেলাৰী দিয়া হ'ব। তাৰপিছত জুনিয়ৰ নহয় ছিনিয়ৰ ছুপাৰভাইজাৰ যিটো আছে লেভেল 7 ইয়াত কি আছিল 45000 পৰা 60000 টকা এইটো চেলাৰী দিয়া হ'ব। আৰু ইয়াত দেখিব পাৰে চিলেকশ্যন যিটো প্ৰচেছ হয় চিলেকশ্যন প্ৰচেছটো ইয়াত কি আছে মেনশ্যন কৰি দিয়া আছে। ৰাইটিং এক্সাম হ'ব, স্কিল টেষ্ট ক্লাৰ্কৰ পোষ্টৰ কাৰণে, তাৰপিছত ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব। ইয়াত দেখিব পাৰে ৰাইটিং টেষ্ট স্কিল বা টাইপিং টেষ্ট ফৰ ক্লাৰ্কৰ কাৰণে হ'ব, স্কিল আৰু টাইপিং টেষ্ট হ'ব আৰু ডকুমেণ্ট তাৰপিছত কি আছে ডকুমেণ্ট এণ্ড মেডিকেল ভেৰিফিকেশ্যন হ'ব। তাৰপিছত আপোনালোকে ফাইনেল মেৰিট লিষ্ট দি দিব। ইয়াত এক্সাম পেটাৰ্ণটো ইয়াত কি আছে দিয়া আছে
ক্লাৰ্কৰ এক্সাম পেটাৰ্ণটো আছে 2026 চনৰ যিটো জেনেৰেল এৱাৰনেছৰ কাৰণে কি আছিল 25 কুৱেশ্যন থাকিব আৰু কি আছিল 25 নম্বৰ থাকিব এটা কুৱেশ্যনত কি আছিল 1 মাৰ্ক থাকিব ইয়াত ইংলিছ আৰু হিন্দী অথবা দুটাৰ ভিতৰত কি আছিল এটা কৰিলে হ'ল ইয়াত কি আছিল 25 মাৰ্ক থাকিব 25টা কুৱেশ্যন থাকিব 25 মাৰ্ক থাকিব ৰিজনিং এণ্ড এপিটিউড ইয়াত থাকিব কি আছিল 25 মাৰ্ক 25 কুৱেশ্যন ইয়াত কম্পিউটাৰ নলেজত থাকিব 25 মাৰ্ক 25 কুৱেশ্যন থাকিব তাৰপিছত ইয়াত ছুপাৰভাইজাৰ যিটো এক্সাম পেটাৰ্ণ হয় ইয়াত দিব পাৰে টেকনিকেল যিটো ছাবজেক্ট হয় ইয়াত কুৱেশ্যন থাকিব 50 মাৰ্কো থাকিব 50 জেনেৰেল ষ্টাডিজৰ কাৰণে ইয়াত থাকিব 20 কুৱেশ্যন আৰু 20 মাৰ্কৰ কি আছে মাৰ্ক থাকিব ইয়াত ৰিজনিঙৰ কাৰণে 15 কুৱেশ্যন থাকিব 15 মাৰ্ক থাকিব কাৰেণ্ট এফেয়াৰ কাৰণে 15 কুৱেশ্যন 15 মাৰ্ক তাৰপিছত ইয়াত চিলেবাছ ফৰ CPWD ভেকেঞ্চি যিটো আছে এই চিলেবাছটো ইয়াত কি আছিল কম্পিউটাৰ লগতে থাকিব কি থাকিব গোটেইখিনি ইয়াত দিয়া আছে তাৰপিছত ইয়াত চাব পাৰে চেন্ট্ৰেল পাব্লিক ৱৰ্কছ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা মানে এবাউট ইয়াত কি আছিল ইয়াৰ বিষয়ে ইয়াত আৰু কি আছিল মেনশ্যন কৰি দিয়া আছে আপোনালোকে চাব পাৰে আৰু যদি ফাৰ্ষ্ট টাইমৰ কাৰণে ভিডিঅ'টো চাই আছে যদি এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লাইক এটা কৰি দিব আৰু যদি কিবা জানিবলৈ ইচ্ছা আছে আৰু তেনেহ'লে কি আছিল কমেণ্টত জনাব মই আৰু এটা আপোনালোকৰ কাৰণে ভিডিঅ' আনিম যদি কিবা বুজাত অসুবিধা হয় কমেণ্টত জনাব মই কি আছিল কমেণ্টত ৰিপ্লাই দিম তাৰপিছত ইয়াত দেখিব পাৰে ডকুমেণ্ট কি লাগিব ইয়াত কি আছিল ফটো লাগিব ID প্ৰুফ লাগিব ইয়াত কি আছিল হিন্দীত মেনশ্যন কৰি দিয়া আছে আৰু কাষ্ট চাৰ্টিফিকেট যদি আছে তেনেহ'লে সেইটো লাগিব আৰু আধাৰ কাৰ্ড যদি আছে তেনেহ'লে ইয়াত দিব আৰু ইয়াত কি আছে চাব পাৰে ইয়াত টোটাল যিটো ভেকেঞ্চি আছে আৰু কোৱালিফিকেশ্যন যিটো যদি আপোনালোকে 12 পাছ কৰিছে তেনেহ'লে ইয়াত আবেদন কৰিব পাৰিব ক্লাৰ্কৰ পোষ্টৰ কাৰণে আৰু ছুপাৰভাইজাৰ ক্ষেত্ৰত কি হয় এক্সাম যিটো হ'ব ৰাইটিং আৰু টেকনিকেল যিটো টেষ্ট সেইটো হ'ব আপোনালোকৰ কাৰণে নেক্সট আৰু এটা ভিডিঅ' নি ভিডিঅ'টো চাই যদি ভাল পায় লাইক এটা কৰি দিব হ'ব